তাৰমানে প্ৰথম অৱস্থাত আমাৰ যদিও আয়ুৰ্বেদিক ঔষধৰ প্ৰতি এটা ভাল ভাৱ আছে, কিন্তু কিছুমান কোম্পানীৰ কিছুমান বস্তুৱে মানে আমাৰ এই মনৰ যিটো মানে এটা বিশ্বাস, সেই বিশ্বাসটো নোহোৱা হৈছে। আৰু কিছুমান মানে ঔষধ অহাৰ পিছত আপলাইনে মানে নিজৰ মানে স্বাৰ্থ পূৰণ নকৰাৰ কাৰণে কিছুমান গুচি যায়। তেনেকুৱা ফলত আধৰুৱা হয়, ঔষধখিনি বস্তুখিনি বিচাৰি পোৱা নাযায়। তাৰপিছত আৰু মানুহবিলাক মানে আশাভংগ হয়। কিন্তু এইবাৰৰ কথাটো হ'ল কি, যে এইবাৰ যেতিয়া মোৰ ইয়াতে ডেকানৰ প্ৰডাক্টবিলাক আহিল, ডেকানৰ প্ৰডাক্টবিলাক মই প্ৰথমতে কিন্তু বিশ্বাসত লোৱা নাই। তেতিয়া কৰিব লাগে, আৰু ইয়াৰে ঔষধবিলাকৰ দামো বেছি। তাৰপিছত মই এই ডাঙৰ ল'ৰাটোৰ আমাৰ মানে ফেটি লিভাৰ আৰু কিডনী ষ্ট'ন আছে, আমাৰ ডাঙৰ ল'ৰা নয়নজ্যোতি নাথ। তেওঁ সদায় বিষতে মানে সদায় বিচনাত থাকে, প্ৰায় সপ্তাহত বিষৰ ঔষধ খায় আৰু মানে থাকে। এনেকৈ থকাত মই এটা মানে পৰীক্ষামূলকভাৱে এই ষ্ট'ন প্লাছ আৰু টক্সিডেপ এই দুটা খুৱাইছিলোঁ। খোৱাৰ মোটামুটি 15 দিনৰ ভিতৰত তাৰ মানে ষ্ট'ন বা এই পেটৰ বিষৰ সমস্যাটো নোহোৱা হ'ল। যেতিয়া নোহোৱা হ'ল, সি মানে ঔষধখিনি নাখায় মানে এই মানে গাড়ী চলাই হেৰি কৰে, সময় নাপায়, গতিকে আৰু মানে ডেইলি খোৱা নাই, মাজে মাজে খাইছে, মাজে মাজে এনেকুৱাকৈ খায়ো যেতিয়া পেটৰ বিষ নোহোৱা হ'ল, যেতিয়া ঔষধ খাব নালাগা হ'ল, তেতিয়া মোৰো কিডনীত দুটা আছিল ষ্ট'ন। তেতিয়া মই এই ষ্ট'ন প্লাছটো মই বাকী থকাখিনি মই খালোঁ। খাৰ পিছত যেতিয়া মোৰ মানে অলৰেডি চেক কৰাৰ কাৰণে মই মানে গুৱাহাটী এপ'ল' এক্সেল কেয়াৰত গ'লোঁ। এপ'ল' এক্সেল কেয়াৰত মই অলৰেডি চেক কৰাৰ পিছত মোৰ মানে ষ্ট'ন যিবিলাক আছিল, ষ্ট'নবিলাক নোহোৱা হ'ল, নাই, শ্ব' নকৰিল। তাৰপিছত ডায়েবেটিছৰ যিবিলাক মানে ঔষধ, সেই ঔষধ দিছিল ইনচুলিন মাৰাৰ কাৰণে। সেই সময়ত মোৰ ডায়েবেটিছ আছিল 609। তাৰপিছত 4বাৰ কৰি ইনচুলিন ল'লোঁ। ইনচুলিনৰ দামো বহুত বেছি। লোৱাৰ পাছত মোৰ এটা মানে এনেকুৱা এটা ভাৱ আহিল যে যিহেতু তেনেকুৱা এটা গুণ পাইছোঁ, আৰু সেই হিচাপে মানে বাইদেউৰ লগত অলপ যোগাযোগ কৰিলোঁ। যোগাযোগ কৰি ঔষধ লৈ আহিলোঁ, ডায়েবেটিছৰ ঔষধ খালোঁ, আৰু বিশেষ কৰি যে মাই 75, এই মাই 75টো খোৱাৰ পিছত মোৰ গাত মানে এটা অলপ ভাল লাগিল, যে যিটো দুৰ্বলতা ভাৱ, সেই ভাৱবিলাক নোহোৱা হ'ল, বিশ্বাসটো আহিল। আৰু তাৰপিছত মই 1 মাহেই কেৱল মাত্ৰ ডায়েবেটিছৰ ঔষধ খাইছোঁ। তাৰপিছত মই প্ৰায় সুদীৰ্ঘ এই 3 মাহ মই ডায়েবেটিছৰ কোনো ঔষধ খোৱা নাই, খালি মাই 75 খাইছোঁ, আৰু প্ৰেছাৰৰ যিটো মানে ল' কলেষ্ট্ৰল আৰু ওমেগা প্লাছ এইটো খাইছোঁ। তাৰপিছত এই যিটো মানে বিষৰ যিটো কয় পেইন জেল আছে, এইটো বিষ মোৰ মানে অলপ হৈছিল। এই বিষ হোৱাবিলাকত যেনেকৈ মানে ভৰিৰ কণা বহা, আঙুলিৰ নখৰ কণা বহা লাগি দিয়াৰ লগে লগে ই মানে নোহোৱা হৈ যায়, বিষটো নোহোৱা হৈ যায়, মানে কোনো হেৰি দিব নালাগে। তাৰপিছত মোৰ অলপ শিৰৰ বিষ হ'ল, মানে হাতৰ এনেকুৱা শিৰাৰ বিষতো লগালোঁ। আমাৰ ঘৰতো তেনেকুৱা বিষৰ হেৰি আছিল, বিষৰ সমস্যাবিলাক গ'ল। তথাপি মানে অলপ থকা দেখি মই আৰু নিউৰোভেট MC টোটেল যে সেইটো মানে খালোঁ। খাৰ পিছত মোৰ এনেকুৱা এটা ভাল লাগিল যে সেই বিষটো নাই। কিন্তু মই এই যোৱাকালিৰ পৰা আকৌ মই ডায়েবেটিছৰ ঔষধ ষ্টাৰ্ট কৰিছোঁ। তাৰমানে এইকেইদিন কোনো মানে বাছ বিচাৰ নাই, মাছ মাংস যিমান যেনেকুৱা বস্তুৱেই নহওক কিয় চব খাই গৈছোঁ মানে বিয়াত। মোৰ অলপ ভাৱ হ'ল যে বস্তুটো আৰু বাঢ়িব পাৰে, কিন্তু মই টেষ্ট কৰা নাই আজিলৈকে, মানে যিহেতু অনুভৱ কৰা নাই যে ডায়েবেটিছ হ'লে সাধাৰণতে দুৰ্বল লাগে, যিবিলাক মানে হেৰি থাকে, লক্ষণ থাকে, সেই লক্ষণবিলাক মানে ফুটি উঠে, কিন্তু সেই লক্ষণবিলাক মানে হোৱা নাই। কিন্তু বহুত মানে বিয়া আছে, হেৰি আছে, এনেকৈ মাছ মাংস খোৱাৰ কাৰণে মই যোৱাকালি মানে 1 মাহ আৰু ঔষধ খাম বুলি মই মানে হেৰি কৰিছোঁ, আৰম্ভ কৰিছোঁ। এতিয়া ঔষধ যোৱাকালি খাইছোঁ, কিন্তু আজি ৰাতিপুৱা মই ঔষধটো খাব পাহৰিছোঁ। এতিয়া খাম, মানে খুব সুস্থ কিবাহত চলি আছোঁ। আৰু মই ভাল পোৱাৰ পিছত মোৰ যিখিনি নিজৰ মানুহ, সেই নিজৰ মানুহখিনিক অবিশ্বাসৰ মাজতো তেওঁলোকক বিশ্বাস অনাৰ কাৰণে মই মোৰ নিজৰ পইচা দি বস্তু আনি তেওঁলোকক দিছোঁ। তেওঁলোকে খাই ভাল পায়,
তেওঁলোকে আহিছে, মায়া দাস বুলি এজনী, তেওঁ মানে ভৰিৰ বিষ, মানে লৰিবই নোৱাৰে, কোনো কাম কৰিব নোৱাৰে, খাবও নোৱাৰে, একো কৰিব নোৱাৰে। মই তেওঁক মানে বাইদেউৰ লগত পৰামৰ্শ কৰি বস্তুখিনি আনি দিছিলোঁ আৰু পইচাখিনি 1000 টকা দিছিল, বাকী 4500 টকা মই বাকীকৈ দিছিলোঁ। তেওঁ এই 3 দিনমান হ'ল এই পইচাখিনি তেওঁ দি গৈছে আৰু প্ৰয়োজন হোৱা তেওঁ কেইটামান বস্তু লৈ গৈছে। খুব ভাল মানে ৰিজাল্টৰ কাৰণে মই এতিয়া নিজকে ভাবিছোঁ যে অন্য একো নহয়, মোকতো মানে অৰ্থৰ প্ৰয়োজন নাই, টকা পইচাৰ প্ৰয়োজন নাই, কিন্তু হেল্থটো মোৰ লগতে কোনোবা মোৰ নিজৰ মানুহক মানে যদি মানে অলপ উপকাৰ হয়, সেই ক্ষেত্ৰতেই যিসকলে মোৰ লগত জানা শুনা তেওঁলোকক কৈছোঁ, কোনোবাই বিশ্বাস কৰিছে, কোনোবাই হয়তো কৰা নাই, হয়তো দেখিলে কোনোবাই হয়তো কৈছে আপোনাৰ চেহেৰা পাতি আগত কৰি ভাল হৈছে, কি খায়? তেওঁ মই কৈছোঁ যে মই এনেকুৱা বস্তু খাওঁ, যদি আপোনালোকে খাব পাৰে। কিন্তু মই তেওঁলোকক নি যাচি দিয়া নাই। তেওঁলোকে যদি প্ৰয়োজন বোধ কৰে আহিব, আৰু ঔষধ মোৰ যিখিনি মোৰ পইচা দি ঔষধখিনি মই লৈ আহোঁ আৰু তেওঁলোকক মই বাকী কৰি ঔষধখিনি আগত দি দিম, পইচাটো নালাগে, ভাল যদি পায় পইচাখিনি মোক দিব। তেওঁলোকে পইচা আহি দি আছে। দুধনৈৰ চৰাইমাৰীৰ অৰুণ কলিতা, তেওঁক মই ঔষধটো সি ক'ল যে মই বহুত ঔষধ খালোঁ, তই কি খাই ভাল পাইছা? যে মইতো যি ভাল পাইছা তই সেই বস্তুখিনি লৈ আহ। সেইদিনাখন মই ৰাতি মানে আজি 3 দিনমান হ'ল, ৰাতি 9:30 বজাত তেওঁৰ ঘৰত যাই ঔষধখিনি দি আহিছোঁ। আঁঠুৰ বিষ আছে, এই হোৱাইট পেইন জেলটো লগাই তেওঁ মোক মানে আজি ফোন কৰিছে যে 70% ভাল হৈছে আৰু 30% আছে। তেওঁলোকৰ গাঁৱত আৰু 2গৰাকী মহিলা আছে, তেওঁলোককো দিব লাগিব, গতিকে তেওঁ নি দিব বুলি কৈছে। তেওঁ কৈছে আগতে যে মই আগতে ভাল পাই ল'ম, মই যদি ভাল পাম মই তেওঁলোককো দিম। এনেকুৱাকৈ এটা মানে হেৰি চলি আছে। কৃষ্ণ। থেংক ইউ।